ই ৰিক্সাখন লৈ ভাড়া মাৰি থাকোঁতেই খবৰটো পালে তাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। পুৱাই ই ৰিক্সাখন লৈ ঘৰৰ পৰা ওলাই যায় ৰীমাই। যাওঁতে ভাড়া মাৰে আৰু কলেজলৈও যায়। কলেজৰ পৰা আহিও ই ৰিক্সাখন লৈ ভাড়া মাৰে। ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া ৰীমা উত্তীৰ্ণ হ'ল প্ৰথম বিভাগত। দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। ইয়াৰ জ্বলন্ত উদাহৰণ হ'ল এইগৰাকী ৰীমা। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ মিছামাৰীৰ এইগৰাকী সাহসী ছাত্ৰী ৰীমা টেৰংপী। এফালে ঘৰৰ দায়িত্ব আৰু আনফালে শিক্ষাৰ প্ৰতি ধাউতি থকা বিশ্বনাথ বাণিজ্য ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ ছাত্ৰী ৰীমা টেৰংপী। অতি দৰিদ্ৰ পৰিয়ালৰ ৰীমাই নিজৰ শিক্ষাৰ খৰচ তথা ঘৰখনৰ খৰচ উলিয়াই আছে এখন ই ৰিক্সা চলাই। অতি দৰিদ্ৰ পৰিয়ালটোৰ বাবে একমাত্ৰ ভৰসা ছাত্ৰীগৰাকী। পিতৃ লক্ষীৰাম টেৰাং মিস্ত্ৰীৰ যোগালী। পিতৃৰ কষ্টোপাৰ্জিত উপাৰ্জনেৰে ঘৰখন নচলে। সেয়েহে পৰিয়াল চলোৱাৰ সমস্ত দায়িত্ব বহন কৰা ছাত্ৰীগৰাকীয়ে ই ৰিক্সাৰে ভাড়াও মাৰে আৰু বিদ্যালয়লৈও যায় ই ৰিক্সা লৈ। ই ৰিক্সাখন লৈ পুৱা ওলাই আহে নিজ ঘৰৰ পৰা। পুৱা স্কুললৈ যোৱা কেইবাগৰাকী শিক্ষাৰ্থী ৰীমাৰ নিয়মীয়া ভাড়াতীয়া। কালি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে এগৰাকী অতি সাহসী ৰীমা টেৰংপী। ৰীমাই ইংলিছত 62, অল্টাৰনেটিভ ইংলিছত 45, বিজনেছ ষ্টাডিজত 72, একাউণ্টেঞ্চিত 65, ইকনমিক্সত 63, ফাইনেন্সত 50 নম্বৰসহ মুঠ 307 নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ৰীমাৰ জুপুৰি ঘৰটোত নাই পঢ়িবলৈ এখন পঢ়াৰ টেবুল। বিচনাৰ ওপৰতে যি অলপ সময় পাই সেই সময়তে অধ্যয়ন কৰি এনে সাফল্য লাভ কৰাত আনন্দিত হৈ পৰিছে যদিও ভৱিষ্যতৰ কথা চিন্তা কৰিও চিন্তিত হৈ পৰিছে ৰীমা। বিকম কৰাৰ মন যদিও আৰ্থিক অনাটনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিব বুলি মন্তব্য কৰিছে ৰীমাই। যদিহে কোনো হৃদয়ৱান ব্যক্তিয়ে পঢ়াৰ ক্ষেত্ৰত আৰ্থিক সহায় কৰে তেন্তে অধ্যয়ন আগুৱাই লৈ যাব বুলি মন্তব্য কৰা ৰীমাই ফলাফল ঘোষণা কৰাৰ দিনটো ই ৰিক্সাৰে ভাড়া মাৰি আছে। এতিয়া মই মানে অকণ নাৰ্ভাছ হৈ আছো যে মই পাছ কৰিলো। ভাবা নাছিলো যে ফাৰ্ষ্ট ডিভিজন পাম বুলি। তুমি আচলতে যি সময়ত কলেজলৈ যোৱা যাওঁতে তুমি তোমাৰ টমটমখনতে তুমি মানুহ লৈ যোৱা ই ৰিক্সাখনত মানুহ লৈ যোৱা তোমাৰ ভাড়া থাকে তাৰ মাজতে তুমি পঢ়াটো কেনেকে চলাই দিছা? পঢ়াটো বহুত কষ্ট বাৰু হ'লেও মেনেজ কৰিলো, উপায়তো নাই বেলেগ। তুমি ই ৰিক্সা যে চলোৱা কিহৰ কাৰণে চলোৱা? কিহৰ মানে ঘৰৰ খৰচা। মাকৰ ভৰি ভাঙিলে যে দেউতাৰো অকণ মানে তেনেকে কামটো মানে মিস্ত্ৰী যোগাৰী হয় মানে হ'লেও ভালকে ইনকাম নহয় যে সেইটোকে উপায় নাই যেতিয়াহ'লে ময়ে চলাইছো। কিমান দিন হ'ল তুমি ই ৰিক্সা চলাই থকা? 1 বছৰ মান হ'ব। 1 বছৰ হ'ল তুমি ই ৰিক্সা চলাইছা? ভাড়া মাৰা আকৌ কলেজ যোৱা? ভাড়া মাৰো আৰু কলেজ যাওঁ। তুমি ই ৰিক্সা লৈ কলেজ যোৱা নেকি? ই ৰিক্সাৰে কলেজ যাওঁ। কলেজৰ পৰা বজাৰ। আৰু পঢ়া কোন সময়ত তুমি? পঢ়াৰ মোৰ মানে টাইমিং নাই, মানে কেতিয়াবা ৰাতিপুৱা আৰু ৰাতি তেনেকে। তোমালোকৰ যিটো ঘৰ দেখিছো আমি চৰকাৰী অনুদান পোৱা নাই নেকি? নাই পোৱা নাই, একো পোৱা নাই। হাইৱে ঘৰ একো পোৱা নাই। একো চৰকাৰী কোনো ধৰণৰ? চৰকাৰী মানে অৰুণোদয় জাষ্ট পায় মায়ে, জাষ্ট এইটোৱে। তোমাক দেখিছো পঢ়া শুনা কৰাৰ বাবে টেবুল এখনো নাইকিয়া। ক'ত পঢ়া শুনা কৰা? বেদত পঢ়ো। বেদতে পঢ়া। তোমাৰ কোন কোন আছে? মোৰ মা আছে, দেউতা আছে আৰু ভনী 3টা। কোন কলেজৰ পৰা তুমি? মই বিশ্বনাথ কমাৰ্চ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। সকলো ঘৰৰ খৰচ তুমি বহন কৰি আহিছা? ময়ে কৰি আছো। এতিয়া তোমাৰ কি পৰিকল্পনা, কি চিন্তা কৰিছা? মানে উচ্চ শিক্ষাৰ কাৰণে কি চিন্তা কৰিছা? জাষ্ট মোৰ মতে এতিয়া পইচা ইনকাম কৰিব লাগে, সেইটোৱে। ঘৰৰ মানে বহুত অসুবিধা হৈছে। পঢ়া শুনা কি কৰিবা তুমি? পঢ়া শুনা কৰিম মানে ভাবিছো, বিকমটো নকৰিম। কি নকৰা? মানে ভাবি আছো ডিপ্ল'মা কিবা কৰিম। বেলেগ লাইনত? বেলেগ লাইনত। বিকম কৰিলে পইচাও যাব, আকৌ পইচা পাতি নাই, সময়ো যাব।
ভনীকেইটাও বিকম কৰাৰ আছে তোমাৰ আশা আছে নেকি? আশাটো আছে বাৰু হ'লেও এতিয়া টাইমো লাগিব পইচাও লাগিব বেছি যদি তোমাক কোনোবাই ফাইনেন্সিয়েলি আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহে অ তেনেহলে তুমি নিজৰ শিক্ষা জীৱন আগবঢ়াই নিবা নাই অ অ হা পঢ়িবলৈতো মন আছে কিন্তু আৰ্থিক আৰ্থিক দুৰ্বলতাৰ বাবে উম পৰা নাই ন এতিয়া পইচাৰ প্ৰব্লেম মানে বহুত লাভ কৰি নাই নিজে কৰিছো নিজে কৰিছা। একো টিউচন নাই কেনেকে পঢ়া তুমিতো টমটম ই ৰিক্সা চলাই ভাড়া মাৰা কোন সময়ত পঢ়া ৰাতি পঢ়া নে ৰাতিপুৱা পঢ়া? ৰাতি আৰু ৰাতিপুৱা আধা অনলাইন পঢ়ো মোবাইলত তেনেকে টাইম পাও যদি পঢ়ো আৰু তেনেকে তুমি যদি অলপ সহায় পালা হয় তেনেহলে ইয়াতকৈ ভাল ফলাফল হলে হয় চাগে তেনেকে ভাবিছিলো অকন মানে এভেইলেবল ফেচিলিটি থাকিলেতো অকন পাৰিলো হয় আজিও তুমি ভাড়া মাৰি আছা ভাড়া মাৰি পৰা আহিলো ভাড়া মাৰি আহিলা উম পৰীক্ষা বজাৰ গৈ আহিছো ফলাফলটো কেনেকে পালা ভালেই তুমি যে গম পালা ৰিজাল্টটো কেনেকে গম পালা মামাক কৈছিলো চাবলে মামাই চাই দিলে মামা ক'লে যে ফাৰ্ষ্ট ডিভিজন মই চক হৈ গৈছে সঁচানে বুলি ডাইৰেক্ট স্ক্ৰীনশ্বট মাৰি পঠিয়াব বুলি ক'লো তাৰপিছত চয় মানে তেনেকে ফূৰ্তি আৰু তুমি ভাড়া মাৰি থাকোতে গম পাইছা ভাড়া মাৰোতে বজাৰত গম পালো ইফালে মাতৃয়ে কন্যাৰ এই সাফল্যত আনন্দৰ চকুলো টুকাৰ লগতে যিকোনো পৰিস্থিতিৰ বিনিময়ত কন্যাক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব বুলি মন্তব্য কৰিছে ছোৱালীৰ বহুত হেৰি কৰিছো ইমান কষ্ট তাই ফাৰ্ষ্ট ডিভিজন আনিব বুলি মই আশাই কৰা নাছিলো মোৰ যেতিয়া এক্সিডেণ্ট হৈছিলে তেতিয়াৰ পৰা ছোৱালীজনী আমাৰ লগত ঘৰ চলাই আছে কিস্তি মাৰিছো টমটমৰ এতিয়াও কিস্তি আছে বাৰু টমটমৰ কিস্তি আছে কিস্তিত লৈছো আমি ছোৱালীজনী আৰু তাৰ বাপেক মই চলাই আছো এতিয়া ছোৱালীজনীয়ে কলেজত যায় চব্জি আনি দিয়ে চেণ্টাৰত মই বহো মইতো অহা যোৱা কৰিব নোৱাৰো এতিয়া ইমান অপাৰেশ্যন কৰিব কৈছিলে অপাৰেশ্যন কৰিব নোৱাৰিলো তেনেকৈ নৰ্মেলতে হেৰি কৰিছিলো ভাল হৈছে এতিয়া অলপ খোজ কাঢ়িব পাৰো ভাৰী কাম কৰিব নোৱাৰো এতিয়াও ছোৱালীৰ আশা আছে শিক্ষা গ্ৰহণ কৰিব হয়, বাবে হয়। আৰ্থিক অৱস্থাৰ বাবে তাই এতিয়া মন ভাঙি পৰিছে কি কয় কেনেকে আপোনালোকে আগবঢ়াই নিব পাৰিবনে চৰকাৰে যদি সুবিধা দিয়ে তেতিয়া তাক ময়ো মানে পঢ়াত ময়ো মেট্ৰিক পাছ কৰিছিলো কিন্তু কলেজ যাব নোৱাৰিলো যে মই বিয়া পাতিয়ে মেট্ৰিক পাছ কৰিলো কিন্তু মোৰ কলেজ যাবলৈ বহুত ইচ্ছা আছিলে মোৰ ঘৰৰ সমস্যাৰ কাৰণে মই নোৱাৰিলো ছোৱালীজনীক ময়ো অলপ আগুৱাই লৈ যাম বুলি ভাবিছো কিন্তু টকাৰ পইচাৰ প্ৰব্লেম এতিয়া ছোৱালীক যি উপায় হলেও পঢ়ামেই বাৰু কিবা উপায় হলেও ছোৱালীয়ে নিজৰ খৰচা নিজে উলিয়াই লয় হয় 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 টমটম ৰিক্সা চলাই হয় ঘৰতো খৰচা দিয়ে তাৰ নিজৰ কাপোৰ কানি তাৰ ভনীবিলাকৰো তাৰ দেউতাৰ কাৰণে আনি দিয়ে গোটেইখিনি ছোৱালীও দিয়ে আৰু ময়ো চব্জি বেছি অলপ তেনেকুৱাই ঘৰ চলাই আছো ই ৰিক্সাটো EMI কোনে দিয়ে ছোৱালীয়ে ময়ো তেনেকুৱাই মিলাই দিওঁ আৰু হয় মই চব্জি দোকান কৰো ছোৱালীজনীয়ে চব্জি আনি দিয়ে তেনেকুৱাই কৰো আৰু তেনেকুৱাই টুক টাক কৰি চলি আছো অৱশ্যে সি যেই নহওক কিয় আৰ্থিক অনাটনৰ বাবে উচ্চ শিক্ষাৰ সপোন ভাঙি যাব নেকি ৰীমাৰ আহিব নেকি কোনো ব্যক্তি ৰীমাক সহায় কৰিবলৈ এই আশাৰে এতিয়া ৰীমা তথা পিতৃ মাতৃয়ে বাট চাইছে নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ টেক সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্স উপলব্ধ আছে ইয়াত টেলি ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্স আৰু এডভান্স কম্পিউটাৰ সায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিচনাৰ জব এছুৰেন্স দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কন্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল সিগনেচাৰ বনোৱা হয় ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ সায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 9854189951